গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মেজিত জুই দিয়ে ৰাইজে জ্যেষ্ঠজনক সেৱা জনায় আৰু কনিষ্ঠসকলে আশীৰ্বাদ গ্ৰহণ কৰে সকলোৰে এয়া আমি দৃশ্য দেখুৱাইছো বজালী দক্ষিণ প্ৰান্তৰ বালাপাৰা এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছো ভোগালী বিহু উপলক্ষে অনুষ্ঠিত হয় পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা দিনজোৰা কাৰ্যসূচীৰে সমূহীয়াভাৱে উলহ মালহেৰে পালন কৰিলে মাঘ বিহু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মেজি জুই দিয়ে ৰাইজে আৰু সমান্তৰালকৈ জ্যেষ্ঠজনক সেৱা জনায় কনিষ্ঠসকলে আশীৰ্বাদ গ্ৰহণ কৰে সকলোৰে দ্বিতীয় বৰ্ষ যে যি মেজি সজা লগতে যি আমাৰ এই থলুৱা বস্তুৰে এখন ধুনীয়া সুন্দৰ আমাৰ এই স্থানীয় ব্যক্তি দুজনে এখন গেট আমাক তৈয়াৰ কৰি দিছে তাৰ কাৰণে যুৱচামে হয়তো ভৱিষ্যতে যে থলুৱা বস্তুৰে কি কৰিব পাৰি ইয়াত হয়তো অলপ হ'লেও আভাস পাব আৰু লগতে আজিৰ দিনত যি আমাৰ উঠি অহা নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মসকলে হয়তো মেজিৰ কথা পাহৰি গৈছে তেনেস্থলত আমি ইয়াৰে যি আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে তেখেতসকলৰ পৰা আমি পৰামৰ্শ লৈ যুৱকসকলে আমি আগবাঢ়ি আহিছোঁ আৰু লগতে এই যি বালাপাৰা সাৰ্বজনীন ভোগালী উৎসৱ আমি এই বালাপাৰাৰ সমন্বয়স্থলীৰ পৰা আমি এই গোটেই বালাপাৰা অঞ্চলটোৰ এই আশীৰ্বাদ কামনা কৰিছোঁ ডেকা চামক এই যি ভেলাঘৰ বান্ধিব লাগে আমাৰ এইটো পৰম্পৰা এটা অনুষ্ঠান আমি জীয়াই ৰাখিব লাগে আমি এই যোৱা বছৰৰ পৰা এই কাৰ্যসূচীটো লৈছোঁ আৰু প্ৰতি বছৰে এই ধৰণে আমি ভেলাঘৰ বান্ধি আহিছোঁ আমাৰ ডেকা চামে বৰ্তমান ভেলাঘৰ কেনেকৈ বান্ধিব লাগে বৰ্তমান নজনাই হৈছে ভেলাঘৰ কি বা কেনেকৈ মাহ আকাৰে ভাজিব লাগে কেনেকৈ মাহ আকাৰে আনি ভেলাঘৰৰ মেজি দিব লাগে জুই অগ্নি দেৱতাক পূজা কৰিব লাগে বহুতে আমাৰ ডেকা চামে নজনা হৈছে আমি আচলতে মানে ফুলাম গামোচা লৈ আমি দুয়োটা লৈ আহি ভেলাঘৰত জুই দিব লাগে কিন্তু সেইটোও আজিকালি অলপ আমাৰ উন্নত হৈছে সেইকাৰণে সেই পৰম্পৰাটো নহৈছে আৰু আমি আগতে ৰাতি নুপুৱাতেই মোটামুটি ৰাতিও পুৱাল মানে